এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে, হিমন্ত বিশ্ব শৰ্মাৰ এইখন অসমত যিমান অধিকাৰ আছে, আলী আহমেদ এজনৰো সমানে অধিকাৰ আছে। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে ঠিক সমান্তৰালকৈ একে ধৰণে এজন আলী এজন আহমেদৰো সমানে অধিকাৰ আছে। আমি হাৰে হিমজুৱে অসমীয়া এনে ধৰণে গৰজি উঠিছে ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে আমি হাৰে হিমজুৱে অসমীয়া নাগৰিক, আমি হাৰে হিমজুৱে ভাৰতীয় নাগৰিক। এই মুহূৰ্তৰে ডাঙৰ খবৰ লৈ আহিছে টকছৰ দৰ্শকৰ বাবে। অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে, আলী আহমেদ এজনৰো সমান অধিকাৰ আছে। অসমৰ মুছলমানসকল হাৰে হিমজুৱে অসমীয়া, আমি ভাৰতৰ নাগৰিক। কোনোবাই মিয়া বাংলাদেশী বুলি ক'লেও আমি উফৰি যোৱা বিধৰ নহয়। এই ভূমি আমাৰো সমান অধিকাৰ আছে। সংখ্যালঘুৰ অধিকাৰৰ বাবে শিৰ উচ্চ কৰি ৰাখিব আমচুৱে। মুছলমানৰ অধিকাৰ বিচাৰি এনেধৰণে মুখ্যমন্ত্ৰীক হুংকাৰ দি উদাত্ত ভাষণ প্ৰদান আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। ৰেজাউল কৰিম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ এইখন অসমত যিমান অধিকাৰ আছে, সিমানে অধিকাৰ আছে এজন আলী আৰু এজন আহমেদৰো। অসমৰ মুছলমানসকল হাৰে হিমজুৱে অসমীয়া আৰু হাৰে হিমজুৱে ভাৰতৰ নাগৰিক। এই ভূমি হৈছে আমাৰ। সংখ্যালঘু অধিকাৰৰ বাবে শিৰ উচ্চ কৰি আমি সদায়ে থাকিম বুলি স্পষ্ট ৰূপত ঘোষণা কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। এই মুহূৰ্তত ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আমাৰ লগত আছে, শুনো আহক কি কৈছে আমচুৰ সভাপতিগৰাকীয়ে। আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো, আমি হাৰে হিমজুৱে অসমীয়া, আমি হাৰে হিমজুৱে অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টোৱাই মিয়া বাংলাদেশী ক'লেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদের সমানে এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি আপোনালোকৰ যদি কোনো বিপদ হয়, হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহলে আমি মুছলমান সমাজে আগভাগ ল'ব লাগিব। কাৰণ এইটো কথা মনত ৰাখিব, আজি অসমখন যেনেকুৱা থান বান কৰি আছে, এটা কথা মনত ৰাখিব, আজি মই স্পষ্টকৈ কৈ গৈছো, এই থান বানৰ অসমখন যদি ধৰি ৰাখে, অসমৰ মুছলমান সকলে ধৰি ৰাখিব। এই অসমীয়া জাতি যি ধ্বংসৰ গৰাহত ঠেলি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলে, সেই অসমীয়া জাতি ঐক্যবদ্ধ ৰখাৰ কাৰণে মুছলমান সকলে আগভাগ লৈ কাম কৰি যাব। এইটোও খাটাং কৈছো যে আপোনাৰ অঞ্চলত হ'ব, কোনো বেয়া কথা তেওঁলোকৰ লগত নাপাতিব, বেয়া মনোভাৱেৰে তেওঁলোকৰ লগত চলন ফিৰণ নকৰিব। আমি মানুহ হিচাপে যাতে সকলো জাতি জনগোষ্ঠী চলিব পাৰো। যি শংকৰদেৱ গুৰুজনাই, আজ মাধৱদেৱ, আজান ফকীৰ চাহাব, তেওঁলোকে যে আজি এখন বৰ অসমৰ সপোন দেখিছিল, যি সুন্দৰ এখন সপোন দেখিছিল যে আমি সকলোৱে মিলা প্ৰীতিৰে হিন্দু মুছলমান ভাই ভাই হিচাপে আমি অসমখন আগুৱাই লৈ যাম, সেই তেনেকুৱা এখন অসম আমাক লাগে। আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম নালাগে। কাৰণ হিন্দু মুছলমানৰ অসমখন কৰি অসমৰ ৰাইজক পংগু কৰিব আৰু তেওঁৰ গাদীটো তেওঁ ৰক্ষা কৰি চলি থাকিব। গতিকে আমাক তেনেকুৱা অসম নালাগে। আমাক এনেকুৱা অসম লাগে যিখন অসমত হদিয়াও থাকিব, বৰাকো থাকিব, বিটিয়াডিও থাকিব, ৰাভা আটঙো থাকিব, ইফালে ধুবুৰী মানকাচৰো থাকিব, উত্তৰ অসমৰ লখিমপুৰো থাকিব, ধেমাজিও থাকিব। তেনেকুৱা অসম আমাক লাগে। থান বান হোৱা অসম, ভাং ভাং হোৱা অসম আমাক নালাগে। গতিকে সেইকাৰণে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে সকলোৱে মিলিজুলি সমাজ পৰিৱৰ্তনৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগত ঐক্যবদ্ধভাৱে কেনেকে চলিব পৰা যায় সকলোৱে দায়িত্ব লওক। আমি মিলা প্ৰীতিৰে হিন্দু মুছলমান সকলো, জৈন খ্ৰীষ্টান বৌদ্ধিষ্ট সকলোৱে মিলিজুলি আমি আহক,
আমি এটা সমাজ গঢ়ো যি সমাজত নাথাকিব ঘৃণা, যি সমাজত নাথাকিব হিংসা, যি সমাজত নাথাকিব হিন্দু মুছলমান, যি সমাজত নাথাকিব ভেদভাৱ, যি সমাজত থাকিব কেৱল মানৱতা, মানুহৰ হৈ কাম কৰা তেনেকুৱা এখন সমাজ এই যুৱনগৰৰ পৰাই কাম কৰি আমি আগবাঢ়ি লৈ যোৱাৰ কাৰণে সকলোকে মই আহ্বান জনাইছো। গতিকে আমি এই ঘৃণা বিদ্বেষৰ সমাজৰ পৰিৱেশ আঁতৰাই ব্ৰহ্মপুত্ৰত পেলাই এখন নতুন সমাজ, সমন্বয়ৰ সমাজ, এটি ধৰ্ম নিৰপেক্ষ সমাজ আমি গঢ়াৰ কাৰণে আমচুৱে বা ইয়াৰ অঞ্চলৰ যুৱ সংগঠন বিলাকে সকলো ৰাইজে যদি লয় নিশ্চিতভাৱে ভাল হ'ব। গতিকে মই অনুৰোধ জনাইছো, অসমৰ সাম্প্ৰতিক পৰিস্থিতিও বেছি ভাল নহয়। সকলো ক্ষেত্ৰতে ঘৃণা, সকলো ক্ষেত্ৰতে চৰকাৰে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন। এটা কথা আপোনালোকক কৈ গৈছো, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় আপোনালোকৰ লগত আপদে বিপদে আছে আৰু ভৱিষ্যতেও থাকিব। তেওঁ যিমানেই আক্ৰমণ নকৰক কিয়, যিমানেই হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলোৱা কিয়, আমি আমাৰ অধিকাৰৰ কাৰণে মূৰ ৰখ কৰি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি আমি আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰি আছো আৰু ভৱিষ্যতেও কৰি যাম। আপোনালোকে এইটোলৈ ভয় খাব নালাগে, আপোনালোকে ভুল কৰিব নালাগে, আপোনালোকে পিছুৱাব নালাগে। আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো, আমি হাড়ে সেউজীয়া অসমীয়া, আমি হাড়ে সেউজীয়া অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টোৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি আপোনালোকৰ যদি কোনো বিপদ হয় হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব, ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহলে আমি মুছলমান সমাজে আগভাগ ল'ব লাগিব। কাৰণ এইটো মতামত ৰাখিব, আজি অসমখন যেনেকুৱা থান বান কৰি আছে, এটা কথা মনত ৰাখিবা, আজি মই স্পষ্টকৈ কৈ গৈছো, এই থান বানৰ অসমখন যদি ধৰি ৰাখে অসমৰ মুছলমান সকলে ধৰি ৰাখিব। এই অসমীয়া জাতি যি ধ্বংসৰ গৰাহত ঠেলি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলে, সেই অসমীয়া জাতি ঐক্যবদ্ধ ৰখাৰ কাৰণে মুছলমান সকলে আগভাগ লৈ কাম কৰি যাব। এইটোও খাটাং কৈছো যে আপোনাৰ অঞ্চলত হ'ব, কোনো বেয়া কথা তেওঁলোকৰ লগত নাপাতিব, বেয়া মনোভাৱেৰে তেওঁলোকৰ লগত চলন ফিৰণ নকৰিব। আমি মানুহ হিচাপে যাতে সকলো জাতি জনগোষ্ঠী চলিব পাৰো। যি শংকৰদেৱ গুৰুজনাই, আজ মাধৱদেৱ, আজান ফকীৰ চাহাব, এওঁলোকে যে আজি এখন বৰ অসমৰ সপোন দেখিছিল, যি সুন্দৰ এখন সপোন দেখিছিল যে আমি সকলোৱে মিলা প্ৰীতিৰে হিন্দু মুছলমান ভাই ভাই হিচাপে আমি অসমখন আগুৱাই লৈ যাম, সেই তেনেকুৱা এখন অসম আমাক লাগে। আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম নালাগে। কাৰণ হিন্দু মুছলমানৰ অসমখন কৰি অসমৰ ৰাইজক পংগু কৰিব আৰু তেওঁৰ গাদীটো তেওঁ ৰক্ষা কৰি চলি থাকিব। গতিকে আমাক তেনেকুৱা অসম নালাগে, আমাক এনেকুৱা অসম লাগে যিখন অসমত হদিয়াও থাকিব, বৰাকো থাকিব, বিটিএডিও থাকিব, ৰাভা হাজঙো থাকিব, ইফালে ধুবুৰী মানকাচৰো থাকিব, উত্তৰ অসমৰ লখিমপুৰো থাকিব, ধেমাজিও থাকিব। তেনেকুৱা অসম আমাক লাগে, থান বান হোৱা অসম, ভাং ভাং হোৱা অসম আমাক নালাগে। গতিকে সেইকাৰণে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে সকলোৱে মিলিজুলি সমাজ পৰিৱৰ্তনৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগত ঐক্যবদ্ধভাৱে কেনেকে চলিব পৰা যায় সকলোৱে দায়িত্ব লওক। আমি মিলা প্ৰীতিৰে হিন্দু মুছলমান সকলো, জৈন খ্ৰীষ্টান বৌদ্ধিষ্ট সকলোৱে মিলিজুলি আমি আহক, আমি এটা সমাজ গঢ়ো যি সমাজত নাথাকিব ঘৃণা, যি সমাজত নাথাকিব হিংসা, যি সমাজত নাথাকিব হিন্দু মুছলমান, যি সমাজত নাথাকিব ভেদভাৱ, যি সমাজত থাকিব কেৱল মানৱতা, মানুহৰ হৈ কাম কৰা তেনেকুৱা এখন সমাজ এই যুৱনগৰৰ পৰাই কাম কৰি আমি আগবাঢ়ি লৈ যোৱাৰ কাৰণে সকলোকে মই আহ্বান জনাইছো। গতিকে আমি এই ঘৃণা বিদ্বেষৰ সমাজৰ পৰিৱেশ আঁতৰাই ব্ৰহ্মপুত্ৰত পেলাই এখন নতুন সমাজ, সমন্বয়ৰ সমাজ, এটি ধৰ্ম নিৰপেক্ষ সমাজ আমি গঢ়াৰ কাৰণে আমচুৱে বা ইয়াৰ অঞ্চলৰ যুৱ সংগঠন বিলাকে সকলো ৰাইজে যদি লয় নিশ্চিতভাৱে ভাল হ'ব। গতিকে মই অনুৰোধ জনাইছো, অসমৰ সাম্প্ৰতিক পৰিস্থিতিও বেছি ভাল নহয়। সকলো ক্ষেত্ৰতে ঘৃণা, সকলো ক্ষেত্ৰতে চৰকাৰে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন। এটা কথা আপোনালোকক কৈ গৈছো, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় আপোনালোকৰ লগত আপদে বিপদে আছে আৰু ভৱিষ্যতেও থাকিব। তেওঁ যিমানেই আক্ৰমণ নকৰক কিয়, যিমানেই হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলোৱা কিয়, আমি
আমার অধিকারের কারণে মূর রখ করি আমার প্রতিবাদ সাব্যস্ত করি আমি আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰি আছো আৰু ভৱিষ্যতেও কৰি যাম। আপোনালোকে এইটোলৈ ভয় খাব নালাগে, আপোনালোকে ভুল এই কৰিব নালাগে, আপোনালোকে পিছুৱাব নালাগে। আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো, আমি হাৰে হিমুজি অসমীয়া, আমি হাৰে হিমুজি অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টুৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি আপোনালোকৰ যদি কোনো বিপদ হয় হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহলে আমি মুছলমান সমাজে আগভাগ ল'ব লাগিব। কাৰণ এইটো মতামত ৰাখিব, আজি অসমখন যেনেকুৱা থান বান কৰি আছে, এটা কথা মনত ৰাখিবা, আজি মই স্পষ্টকৈ কৈ গৈছো, এই থান বানৰ অসমখন যদি ধৰি ৰাখে অসমৰ মুছলমান সকলে ধৰি ৰাখিব। এই অসমীয়া জাতি যি ধ্বংসৰ গৰাহত ঠেলি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলে, সেই অসমীয়া জাতি ঐক্যবদ্ধ ৰখাৰ কাৰণে মুছলমান সকলে আগভাগ লৈ কাম কৰি যাব। এইটোও খাটাং কৈছো যে আপোনাৰ অঞ্চলত হ'ব, কোনো বেয়া কথা তেওঁলোকৰ লগত নাপাতিব, বেয়া মনোভাৱেৰে তেওঁলোকৰ লগত চলন ফিৰণ নকৰিব। আমি মানুহ হিচাপে যাতে সকলো জাতি জনগোষ্ঠী চলিব পাৰো। যি শংকৰদেৱ গুৰুজনাই, আজ মাধৱদেৱ, আজান ফকীৰ চাহাব, তেওঁলোকে যে আজি এখন বৰ অসমৰ সপোন দেখিছিল, যি সুন্দৰ এখন সপোন দেখিছিল যে আমি সকলোৱে মিলা প্ৰীতিৰে হিন্দু মুছলমান ভাই ভাই হিচাপে আমি অসমখন আগুৱাই লৈ যাম, সেই তেনেকুৱা এখন অসম আমাক লাগে। আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম নালাগে। কাৰণ হিন্দু মুছলমানৰ অসমখন কৰি অসমৰ ৰাইজক পংগু কৰিব আৰু তেওঁৰ গাদীটো তেওঁ ৰক্ষা কৰি চলি থাকিব। গতিকে আমাক তেনেকুৱা অসম নালাগে। আমাক এনেকুৱা অসম লাগে যিখন অসমত হদিয়াও থাকিব, বৰাকো থাকিব, বিটিআইডিও থাকিব, ৰাভা হাজঙো থাকিব, ইফালে ধুবুৰী মানকাচৰো থাকিব, উত্তৰ অসমৰ লখিমপুৰো থাকিব, ধেমাজিও থাকিব। তেনেকুৱা অসম আমাক লাগে। থান বান হোৱা অসম, ভাং ভাং হোৱা অসম আমাক নালাগে। গতিকে সেইকাৰণে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে সকলোৱে মিলিজুলি সমাজ পৰিৱৰ্তনৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগত ঐক্যবদ্ধভাৱে কেনেকে চলিব পৰা যায় সকলোৱে দায়িত্ব লওক। আমি মিলা প্ৰীতিৰে হিন্দু মুছলমান সকলো, জৈন খ্ৰীষ্টান বৌদ্ধিষ্ট সকলোৱে মিলিজুলি আমি আহক, আমি এটা সমাজ গঢ়ো যি সমাজত নাথাকিব ঘৃণা, যি সমাজত নাথাকিব হিংসা, যি সমাজত নাথাকিব হিন্দু মুছলমান, যি সমাজত নাথাকিব ভেদভাৱ, যি সমাজত থাকিব কেৱল মানৱতা, মানুহৰ হৈ কাম কৰা তেনেকুৱা এখন সমাজ এই যুৱনগৰৰ পৰাই কাম কৰি আমি আগবাঢ়ি লৈ যোৱাৰ কাৰণে সকলোকে মই আহ্বান জনাইছো। গতিকে আমি এই ঘৃণা বিদ্বেষৰ সমাজৰ পৰিৱেশ আঁতৰাই ব্ৰহ্মপুত্ৰত পেলাই এখন নতুন সমাজ, সমন্বয়ৰ সমাজ, এটি ধৰ্ম নিৰপেক্ষ সমাজ আমি গঢ়াৰ কাৰণে আমচুৱে বা ইয়াৰ অঞ্চলৰ যুৱ সংগঠন বিলাকে সকলো ৰাইজে যদি লয় নিশ্চিতভাৱে ভাল হ'ব। গতিকে মই অনুৰোধ জনাইছো, অসমৰ সাম্প্ৰতিক পৰিস্থিতিও বেছি ভাল নহয়। সকলো ক্ষেত্ৰতে ঘৃণা, সকলো ক্ষেত্ৰতে চৰকাৰে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন। এটা কথা আপোনালোকক কৈ গৈছো, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় আপোনালোকৰ লগত আপদে বিপদে আছে আৰু ভৱিষ্যতেও থাকিব। তেওঁ যিমানেই আক্ৰমণ নকৰক কিয়, যিমানেই হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলোৱা কিয়, আমি আমাৰ অধিকাৰৰ কাৰণে মূৰ ৰখ কৰি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি আমি আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰি আছো আৰু ভৱিষ্যতেও কৰি যাম। আপোনালোকে এইটোলৈ ভয় খাব নালাগে, আপোনালোকে ভুল এই কৰিব নালাগে, আপোনালোকে পিছুৱাব নালাগে। আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো, আমি হাৰে হিমুজি অসমীয়া, আমি হাৰে হিমুজি অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টুৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি আপোনালোকৰ যদি কোনো বিপদ হয় হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহলে আমি
মুছলমান সমাজে আগভাগ ল'ব লাগিব কাৰণ এইটো মতামত ৰাখিব আজি অসমখন যেনেকৈ থান বান কৰি আছে এটা কথা মনত ৰাখিবা আজি মই স্পষ্টকৈ কৈ গৈছো এই থান বানৰ অসমখন যদি ধৰি ৰাখে অসমৰ মুছলমান সকলে ধৰি ৰাখিব এই অসমীয়া জাতি যি ধ্বংসৰ গৰাহত ঠেলি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলে সেই অসমীয়া জাতি ঐক্যবদ্ধ ৰখাৰ কাৰণে মুছলমান সকলে আগভাগ লৈ কাম কৰি যাব এইটোও খাটাম কৈছো যে আপোনাৰ অঞ্চলত হ'ব কোনো বেয়া কথা তেওঁলোকৰ লগত নাপাতিব বেয়া মনোভাৱেৰে তেওঁলোকৰ লগত চলন ফিৰণ নকৰিব আমি মানুহ হিচাপে যাতে সকলো জাতি জনগোষ্ঠী চলিব পাৰো যি শংকৰদেৱ গুৰুজনাই আজ মাধৱদেৱ আজান ফকীৰ সাহেব তেওঁলোকে যে আজি এখন বৰ অসমৰ সপোন দেখিছিল যি সুন্দৰ এখন সপোন দেখিছিল যে আমি সকলোৱে মিলাপ্ৰীতিৰে হিন্দু মুছলমান ভাই ভাই হিচাপে আমি অসমখন আগুৱাই লৈ যাম সেই তেনেকুৱা এখন অসম আমাক লাগে আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম নালাগে কাৰণ হিন্দু মুছলমানৰ অসমখন কৰি অসমৰ ৰাইজক পংগু কৰিব আৰু তেওঁৰ গাদীটো তেওঁ ৰক্ষা কৰি চলি থাকিব গতিকে আমাক তেনেকুৱা অসম নালাগে আমাক এনেকুৱা অসম লাগে যিখন অসমত হদিয়াও থাকিব বৰাকো থাকিব বিটিয়াডিও থাকিব ৰাভা আজঙো থাকিব ইফালে ধুবুৰী মানকাছাৰো থাকিব উত্তৰ অসমৰ লখিমপুৰো থাকিব ধেমাজিও থাকিব তেনেকুৱা অসম আমাক লাগে থান বান হোৱা অসম ভাং ভাং হোৱা অসম আমাক নালাগে গতিকে সেইকাৰণে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে সকলোৱে মিলিজুলি সমাজ পৰিৱৰ্তনৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগত ঐক্যবদ্ধভাৱে কেনেকৈ চলিব পৰা যায় সকলোৱে দায়িত্ব লওক আমি মিলাপ্ৰীতিৰে হিন্দু মুছলমান সকলো জৈন খ্ৰীষ্টান বৌদ্ধিষ্ট সকলোৱে মিলিজুলি আমি আহক আমি এটা সমাজ গঢ়ো যি সমাজত নাথাকিব ঘৃণা যি সমাজত নাথাকিব হিংসা যি সমাজত নাথাকিব হিন্দু মুছলমান যি সমাজত নাথাকিব ভেদভাৱ যি সমাজত থাকিব কেৱল মানৱতা মানুহৰ হৈ কাম কৰা তেনেকুৱা এখন সমাজ এই যুৱনগৰৰ পৰাই কাম কৰি আমি আগবাঢ়ি লৈ যোৱাৰ কাৰণে সকলোকে মই আহ্বান জনাইছো গতিকে আমি এই ঘৃণা বিদ্বেষৰ সমাজৰ পৰিৱেশ আঁতৰাই ব্ৰহ্মপুত্ৰত পেলাই এখন নতুন সমাজ সমন্বয় সমাজ এটি ধৰ্ম নিৰপেক্ষ সমাজ আমি গঢ়াৰ কাৰণে আমচুৱে বা ইয়াৰ অঞ্চলৰ যুৱ সংগঠন বিলাকে সকলো ৰাইজে যদি লয় নিশ্চিতভাৱে ভাল হ'ব গতিকে মই অনুৰোধ জনাইছো অসমৰ সাম্প্ৰতিক পৰিস্থিতিও বেছি ভাল নহয় সকলো ক্ষেত্ৰতে ঘৃণা সকলো ক্ষেত্ৰতে চৰকাৰে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন এটা কথা আপোনালোকক কৈ গৈছো সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় আপোনালোকৰ লগত আপদে বিপদে আছে আৰু ভৱিষ্যতেও থাকিব তেওঁ যিমানেই আক্ৰমণ নকৰক কিয় যিমানেই হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলোৱা কিয় আমি আমাৰ অধিকাৰৰ কাৰণে মূৰ ৰখ কৰি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি আমি আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰি আছো আৰু ভৱিষ্যতেও কৰি যাম আপোনালোকে এইটোলৈ ভয় খাব নালাগে আপোনালোকে ভুল কৰিব নালাগে আপোনালোকে পিছুৱাব নালাগে আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো আমি হাৰে হিমুজি অসমীয়া আমি হাৰে হিমুজি অসমৰ বাসিন্দা ভাৰতীয় নাগৰিক কোনোবাই আঙুলি টুৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয় এই ভূমি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলাপ্ৰীতিৰে চলিব লাগিব আজি মুছলমান সমাজক মই আহ্বান জনাম আজি আপোনালোকৰ যদি কোনো বিপদ হয় হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে আমাৰ এইটো বেয়া হৈছে আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলাপ্ৰীতিৰে চলিব লাগিব ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব অসমখন যদি ৰক্ষা কৰিব লগা হয় অসমখন যদি ধৰি ৰাখিবলগীয়া হয় তেনেহলে আমি মুছলমান সমাজে আগভাগ ল'ব লাগিব কাৰণ এইটো মতামত ৰাখিব আজি অসমখন যেনেকৈ থান